বিয়া পাতিছিল তেখেতৰ গৰিমা গাৰ্গ নামৰ তেখেতৰ সহধৰ্মিনী তেখেতৰ এজনী চিষ্টাৰ আছিল সেইজনীও এটা ৰোড এক্সিডেণ্টত মাৰা গ'ল তেখেতৰ পিতৃ অথচ জীৱিত আছে। ইয়াৰ উপৰি তেখেতে 2007 চনত প্লেবেক ছিংগাৰ হিচাপে বলিউডত গেংষ্টাৰ চিনেমাত গান গাই ইয়া আলী নামৰ গানটো গাই তেওঁ ফিল্ম এৱাৰ্ড পাইছিল। 2008 চনত বেষ্ট প্লেবেক ছিংগাৰ হিচাপে এৱাৰ্ড পাইছিল। 2009-10 চনত কালাকাৰ এৱাৰ্ড তেওঁ পাইছিল আৰু এই এৱাৰ্ডবিলাক পাই অসমৰ কাৰণে গৌৰৱ কঢ়িয়াই আনিছিল। আৰু নৰ্থ ইষ্ট ফেষ্টিভেল কৰিবলৈ গৈ সুদূৰ ছিংগাপুৰত তেওঁ সাগৰত এইটো আচলতে মৃত্যু নহয়, এইটো এটা হত্যাকাণ্ড। বিভিন্ন মহলৰ পৰা বিভিন্ন ধৰণৰ প্ৰশ্ন আহিছে, গতিকে আমি তেখেতক কেতিয়াও পাহৰিব নোৱাৰিম। যি কি নহওক চৰকাৰৰ জুবিন সম্পৰ্কে যি কাৰ্যসূচী আছে আমি